হেল্ল' ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। অহাকালি বেংক নিফটিৰ উইকলি এক্সপাইৰী হয়। উইকলি এক্সপাইৰী দিনাখন আমি কেনেকৈ ট্ৰেড কৰিব লাগিব, তাৰ ছাপৰ্ট ৰেজিষ্টেন্স কি হ'ব পাৰে, মাৰ্কেটটো কেনেকৈ মুভ কৰিব পাৰে, এই গোটেইবিলাক বিষয়বস্তু আমি এই ভিডিঅ'ত আলোচনা কৰিম। আমি ভিডিঅ'টো দেৰি নকৰি আমি ষ্টাৰ্ট কৰোঁ। আজি বেংক নিফটি ফাইনেল ক্ল'জ আমি পাইছোঁ 48,285.35, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা আমি -609.95 পইণ্টত আমি ডাউনত আমি ক্ল'জ পাইছোঁ। যোৱাকালিয়ে মই কৈছিলোঁ যে যদি এই যিটো আমাৰ প্ৰিভিয়াছ ল' আছিলে, এই ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি এটা ডাউনফল আমি দেখিবলৈ পাম। আৰু যদি এই যিটো প্ৰিভিয়াছ ডেৰ ল' আছিলে সেইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লেতো আমি ইয়াৰ পৰা এটা ফাৰ্ষ্ট চেলিং আমি দেখিবলৈ পাম। আৰু ইয়াত একজেক্টলি প্ৰাইচটো কি কৰিছে, ইয়াৰ পৰা যেতিয়া ল'টো ব্ৰেক কৰি দিছে তাৰ পিছৰ পৰা ওৱান ৱে প্ৰাইচটো ডাউন চাইডে মুভ কৰিছে। আৰু ইয়াত মই মেনশ্যন কৰিছিলোঁ যে 49,055 এই লেভেলটোৰ ওপৰত ক্ল'জ দিব লাগিব, তাৰ পিছতে আমি আপছাইডৰ কাৰণে চিন্তা কৰিব পাৰোঁ। এতিয়া আমাৰ নেক্সট অহাকালি যিহেতু উইকলি এক্সপাইৰী আছে, উইকলি এক্সপাইৰীত আমি কেনেকৈ ট্ৰেড কৰিম সেইটোৰ পৰা আমি অলপ চাই ল'ব লাগিব। এইটো এৰিয়াৰ ভিতৰতে যদি মাৰ্কেটটো অপেন হয় যদি ই আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট যিটো আমাৰ ৰেজিষ্টেন্স ওলাই আহিব সেইটো হ'ব 48,600 যিটো আছে এইটো লেভেলৰ ওচৰত আমাৰ এটা ৰেজিষ্টেন্স ল'ব পাৰে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 48,888 এইটোৰ ওচৰত আহি প্ৰাইচটোৱে ৰেজিষ্টেন্স ল'ব লাগে। আৰু যদি ইয়াত অপেন হৈ যদি ডাউন চাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ ডাউন চাইডৰ কাৰণে আমি এই তলৰ লেভেলবিলাক আমি দেখিবলৈ পাম, যিটো 48,000ৰ যিটো চাইকলজিকেল লেভেল আছে ইয়াৰ ওচৰৰ পৰা প্ৰাইচটো আহি ছাপৰ্ট ল'ব পাৰে ইয়াৰ পৰা। এতিয়া আমি আপছাইডৰ কাৰণে যদি আমাৰ লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 48,555, তাৰপিছত হ'ব 48,688, তাৰপিছত হ'ব 48,822। আৰু যদি আমি ডাউন চাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে হ'ব 48,122, তাৰপিছত হ'ব 47,988, তাৰপিছত হ'ব 47,844। এতিয়া আমি যোৱাকালি মই কৈছিলোঁ ইয়াত যে ইয়াত এটা ট্ৰেণ্ড লাইন হৈ আছিলে আৰু এই ট্ৰেণ্ড লাইনটোৰ ওপৰত আমি ক্ল'জ পাব লাগিব। এতিয়া আমাৰ নেক্সট অহাকালি যদি এই ট্ৰেণ্ড লাইনৰ ওপৰত যদি আমি ক্ল'জ পাওঁ, ক্ল'জ পাই যদি ইয়াত অলপ টাইম স্পেণ্ড কৰি যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ এই 49,000ৰ যিটো চাইকলজিকেল লেভেল আছে ইয়াৰ পৰা এটা ৰেজিষ্টেন্স ল'ব লাগে। ইয়াৰ ওচৰত প্ৰাইচটোৱে কেনেকুৱা প্ৰাইচ একশ্যন হয় সেইটো আমি চাব লাগিব, তাৰপিছতে আমাৰ নেক্সট আমি প্লেন কৰিব পাৰিম। এনেকুৱা হ'ব পাৰে যে ইয়াৰ পৰা প্ৰাইচটোৱে আকৌ ৰেজিষ্টেন্স লৈ ডাউন চাইডে মুভ কৰিব পাৰে, বা ইয়াত যদি টাইম স্পেণ্ড কৰি যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা আপছাইডে ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম। এতিয়া আমি নিফটিত চাম যে অহাকালি আমাৰ নিফটিত কেনেকৈ আমি ট্ৰেড প্লেন কৰিব পাৰোঁ। নিফটিত যদি আমি চাওঁ, নিফটিত আমাৰ আজি ফাইনেল ক্ল'জ পাইছোঁ 22,302.50, যিটো প্ৰিভিয়াছ ডে ক্ল'জৰ পৰা আমাৰ -140.20 পইণ্টত আমি ডাউনত গৈ আমি ক্ল'জ পাইছোঁ। মই যোৱাকালি কৈছিলোঁ যে প্ৰাইচটো যদি ইয়াত তলত ব্ৰেক কৰে ডাউন চাইডে তেতিয়াহ'লে আমি ইয়াৰ পৰা চেলিং আমি দেখিবলৈ পাম। আৰু একজেক্টলি মাৰ্কেটটোৱে কি কৰিছে, যেতিয়া ইয়াত যেতিয়া ল'টো ব্ৰেক কৰি দিছে তাৰপিছত আমি ওৱান ৱে আমাৰ টাৰ্গেটখিনি আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ প্ৰত্যেকটা টাৰ্গেটে হিট হৈছে, আৰু যিটো আমাৰ থাৰ্ড লেভেল আছিলে সেই থাৰ্ড লেভেলৰ ওচৰৰ পৰা প্ৰাইচটোৱে ছাপৰ্ট লৈ ইয়াৰ আপছাইডে অলপ যোৱাৰ চেষ্টা কৰিছে আৰু প্ৰাইচটো ইয়াতে ক্ল'জ দিছে। আৰু এতিয়া আমাৰ নেক্সট অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই ল'ব লাগিব। এতিয়া নেক্সট অহাকালি যদি ইয়াত প্ৰাইচটোৱে যদি এইটো জেগাতে অপেন হয়, এইটো জেগাত অপেন হৈ যদি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ প্ৰিভিয়াছ ডেৰ যিটো আমাৰ ল' আছিলে ইয়াৰ পৰা এটা ৰেজিষ্টেন্স ল'ব পাৰে। আৰু এইটো যদি ব্ৰেক কৰি আপছাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ আজিৰ যিটো হাই আছে ইয়াৰ পৰা ৰেজিষ্টেন্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহে আমাৰ প্ৰিভিয়াছ ডেৰ হাইটো যিটো আছে ইয়াৰ ওচৰৰ পৰা এটা ৰেজিষ্টেন্স ল'ব লাগে। আৰু এতিয়া যদি ইয়াৰ মাজত যদি অপেন হৈ যদি ডাউন চাইডে মুভ কৰে তেতিয়াহ'লে আমি ডাউন চাইডৰ কাৰণে আমি 22,200ৰ যিটো লেভেল আছে ইয়াৰ পৰা এটা ছাপৰ্ট ল'ব লাগে। আৰু তাৰপিছত আমাৰ 22,100 যিটো লেভেল আছে ইয়াৰ ওচৰৰ পৰা এটা ছাপৰ্ট ল'ব লাগে। এতিয়া আমাৰ আপছাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিছে সেইটো হ'ব 22,382, তাৰপিছত হ'ব 22,444, তাৰপিছত হ'ব 22,511। আৰু আমি যদি ডাউন চাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে হ'ব 22,199,
তাৰপিছত হ'ব 22,140, তাৰপিছত হ'ব 22,077। এই লেভেলবিলাক যিখিনি মই ইয়াত দিয়া হয় এইবিলাক লেভেলৰ ওচৰত গৈ আপোনালোকে ইয়াৰ পৰা যদি আপসাইডৰ লেভেল থাকে তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে বায়ৰ কাৰণে চিন্তা কৰিব পাৰে আৰু যদি ডাউন সাইডে যদি প্ৰাইচটো আহি থাকে লেভেলবিলাক যদি ইয়াত টাচ কৰে তেতিয়াহ'লে ইয়াৰ পৰা আমি সেলৰ কাৰণে ট্ৰেড আমি ইয়াত ল'ব পাৰোঁ সেইটো কাৰণে আপোনালোকে নিজৰ ডিসিশন লৈ তাৰপিছতে আপোনালোকে ট্ৰেড কৰিব ইয়াত খালি মই লেভেলবিলাকে দিয়া হয় যাতে আপোনালোকে এই লেভেলবিলাক চাই আপোনালোকে ট্ৰেড ল'বৰ কাৰণে আপোনালোকৰ যাতে সহায় হয় সেইটো কাৰণে হে লেভেলবিলাক দিয়া হৈছে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ